আৰু এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ এই দাদাজনক ভালকৈ চাই লওক আৰু এই দাদাজনে মোক বহুতখিনি কথাত হেল্প কৰিছে আৰু এই ঘটনাটোৰ লগত মানে সেইকাৰণে আপোনালোকক দেখাই দিলোঁ আৰু দেই গতিকে চাওক ভিডিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক, তাকে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ওলাইছোঁ এটা কামৰ কাৰণে, সন্ধ্যা সময়ত ওলাইছোঁ আৰু সদায় সন্ধিয়াই উলিয়াওঁ। যোনটো কামৰ কাৰণে যাওঁ মানে সেইটো কাম মানে সন্ধিয়া সময়তহে হয়, সেইকাৰণে ওলাইছোঁ আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত ক'ম বাৰু। তথাপিতো যদি দেখাব পাৰোঁ অকণমান দেখাম। গতিকে ব'লক, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ এই কামটো যাতে সুকলমে হয়। আপোনালোকৰ আশীৰ্বাদৰ বহুতেই প্ৰয়োজন, গতিকে কৃষ্ণ প্ৰভু ব'লক। এতিয়া চাওক, আমি আহি পালোহি পৰাশৰ হোটেল আৰু ইয়াতে একদম এয়া মোৰ দাদাক পালোঁ লগ, আৰু দাদাৰ লগতে সুন্দৰকৈ দাদাই চাহ খোৱালে আজি, ধুনীয়াকৈ মিঠাই চাহ। কেনেকুৱা লাগিলে লগ? খুব ভাল লাগিছে। সৰুতে লগ পাই এতিয়া ইয়াত পাইছোঁ, ডাঙৰ হৈ গ'লা, বৰ ভাল লাগিছে। ধুনীয়া কাম কৰি আছা, ভাল কৰা আগলৈ আৰু তোমাৰ ভাল হওক, তোমালোকৰ ল'ৰা ছোৱালীকেইটাও ভাল হওক, তোমাৰ স্বাস্থ্য পাতি ভালে থাকক, সমাজৰ কামত লগা এয়া কামত থাকিলে সকলোৱে মানে এটাই ভাল, ইমান উৎসাহ যোগাইছে মানে মোৰ যিহেতুকে ভিডিঅ' চাই ইমান ভাল পায়, আগবাঢ়ি যোৱা কৈছে। ভাল লাগে এনেকুৱা অনুপ্ৰেৰণা যোগোৱা মানুহ হ'লে খুব ভাল লাগে। আৰু আমি যিহেতুকে একদম সৰু কালৰ পৰাই পাইছোঁ দাদা, কিন্তু একেই হৈ আছে, অকণমান শকত হৈছে কিন্তু লগ পাই মানে এতিয়া কথা পাতোতে ঘৰলৈ যাবলৈকে মন যোৱা নাই, হয় নে নহয়? মনে যোৱা নাই। চাহ খালোঁ, ভাল লাগিল, ঘূৰি আহি কথা পাতিলোঁ, বাং দেউতাকৰ কথাও পাতিলোঁ। এতিয়া মানে সেয়াই আৰু তেওঁ বৰ্তমান যেনেকৈ চলি আছে, কাম বনবিলাক কৰিছে, এইবিলাক ভাল লাগিছে শুনি। সমাজৰ কাম কৰিছে, দেশৰ চিন্তা কৰিছে, নিজৰো চিন্তা কৰিছে। পৰিয়ালটো ভাল হৈ থাকক আৰু তেওঁ দেশৰ সেৱা কৰক, সমাজৰ কাম কৰক, সেইখিনি মই তেওঁক প্ৰেৰণাও দিছোঁ, আশীৰ্বাদো দিছোঁ। ধন্যবাদ। আৰু আপোনালোকক লগ পাই আছোঁ আৰু অকণমান কথা বতৰা পাতি লওঁ, যিহেতুকে পাইছোঁ। এতিয়া আপোনালোকক একদম অকণমান দেৰিকৈ লগ পাই আছোঁ। আৰু এতিয়া আমি আহি আছোঁ, চাওক, চিনি পাইছেনে বাৰু আপোনালোকে জেগাখিনি? লাল চাহ একাপ খালোঁ, খাই পেলাই এয়া আহি আছোঁ। এতিয়া আমি পাইছোঁহি জাগিৰোড পাৰ হৈ আহিছোঁ। বন্ধু বান্ধৱীসকল আহি পেলাই ঘৰ পালোহি, পাই পেলাই ভাবিছোঁ প্ৰথমতে ভাতকেইটা বনাই লওঁ। আজি অকণমান মানে লোকেল মুৰ্গী আনিছে মিষ্টাৰে। আজি বুঢ়া বুঢ়ী দুজনে লোকেল মুৰ্গী অকণ আনিছে, তাকে এতিয়া জালুক চালুক দি বনাওঁ। এওঁ মানে নহৰু আদা একদম যোগাৰ কৰি আছে আৰু মই মানে যিহেতুকে ৰিলছ বনাইছোঁ, এওঁ মানে অকণমান আগতে ধৰি দিয়ে কেমেৰাটো। এতিয়া কি হ'ল জানেনে, ৰিং লাইটটো যিহেতুকে আনি ল'লোঁ, নিজে বনাব পাৰোঁ। এতিয়া বনাইছোঁ, আপোনালোকে চাব। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে কল্পনা ৰাজবংশী বুলি আছে, সকলোৱে চাব। আৰু পাৰে যদিহে ভাল পায় আৰু এই বয়সত নাচি বাগি অকণমান মনোৰঞ্জন নিজেও লওঁ, আনকো দিবলৈ চেষ্টা কৰোঁ। যদি আপোনালোকে ভাল পায় তেনেহ'লে ফ'ল' কৰি দিব আৰু দেই। আৰু এইখিনিতে মই আপোনালোকক কওঁ, মোৰ যিহেতুকে এটা হিন্দী চেনেল আছে, এতিয়া বাৰু অসমীয়াও দিওঁ আৰু তাত ৰিলছবিলাক দিওঁ আৰু কিবা কিবি দি থাকোঁ, আপোনালোকে তাত চাব। সেইটো আছে কল্পনা হিন্দী ব্লগ বুলি আছে মোৰ। আৰু কল্পনা হিন্দী ব্লগ আৰু কল্পনা দিকু ডেইলি ব্লগছ, এই দুটাই মোৰ মানে ইউটিউব চেনেল। আৰু মোৰ নামত বহুতে কিবা কিবি ফেক একাউণ্ট খুলিছে, মই আপোনালোকক কৈ দিছোঁ দেই। মানে ফেচবুকতো আছে 5টামান 10টামান আৰু ইউটিউবতো আছে বহুতকেইটা ফেক একাউণ্ট। আৰু আপোনালোকে নাভাবিব মোৰ ফেক একাউণ্টত মোৰ ভিডিঅ' 2-এটা তেনেকৈ ডাউনলোড কৰি দিছে, গতিকে সেইকেইটা মোৰ একাউণ্ট নহয়। মোৰ একদম অৰিজিনেল একাউণ্টটো হৈছে কল্পনা দিকু ডেইলি ব্লগছ বুলি এটা নাম্বাৰ আছে, সেইটোহে মোৰ অৰিজিনেল হয়। গতিকে আপোনালোকক কৈ দিছোঁ। আৰু বহুতে তেনেকৈ কৈছে, মা আপোনাৰ আৰু ইউটিউব চেনেল আছে নেকি? নাইকিয়া, কাৰণ আপোনালোকে জানেই মই ইউটিউব চেনেল খুলিব নাজানো, মই ফেচবুকো খুলিব নাজানো। এয়া চব মোক কাকু দেহাই খুলি দিছে, কাকু আৰু মাইনা। বিশেষকৈ কাকু দেহাই খুলিছে, মাইনাও বাৰু ইমান নাজানে খুলিব, কিন্তু মোক কাকু দেহাই খুলি দিছে হিন্দী ব্লগ। আৰু এইটো কিন্তু বেলেগে মোৰ নামত ফেক একাউণ্ট খুলিছে। আপোনালোকক কৈছোঁ, কল্পনা দিকু ডেইলি ব্লগছ নামতো এটা ইউটিউব চেনেল খুলিছে, আৰু সেইটো চেনেলত যে খুলিছে লাষ্টত 2টা সংখ্যা দি পেলাই সেইটো চেনেল খুলিছে, আপোনালোকে চাব। আৰু মোৰ ভিডিঅ' কিছুমান তাত ডাউনলোড কৰি দিছে, মই কৈ দিছোঁ আৰু আপোনালোকক। আৰু সেইটো কাকুৱে ঠিক কৰি দিম বুলি কৈছে, কাৰণ কাকুহঁত এতিয়া ভালুকপুঙত আছে, অকণমান ব্যস্ত হৈ আছে কাৰণে কাকুৱে মোক আহি পেলাই ঠিক কৰি দিম বুলি কৈছে। সেইখিনিকে আপোনালোকক জনালোঁ। বাকী এতিয়া আমাৰ মানে বুঢ়া বুঢ়ী দুইজনলৈকে, এতিয়া বুঢ়া বুঢ়ী বুলি কৈছোঁ আৰু ন খাটি অসমীয়াত, বুঢ়া বুঢ়ী দুইজনে এতিয়া সুন্দৰকৈ লাগি ভাগি ভাতকেইটা বনাই কৰি লওঁ, লৈ পেলাই তাৰপিছত আপোনালোকক লগ পাম আৰু ন।
তাৰপিছত আপোনালোকক সুন্দৰকৈ লগ পাম আৰু আজি মানে ভাবিছোঁ কি জানে অকণমান টেবুলবিলাকত এইখনটো বাৰু চাফা কৰিয়ে থওঁ এখন টেবুল দেখা পাইছে কি কৰিম জানে আজি মানে মই যিহেতুকে দেখা পালোঁ এতিয়া অকণমান মানে মকৰা জালৰ নিচিনা হৈছে সেইখিনি এটা ভাতো বনাই থাকি আকৌ মাজে মাজে সেয়া চাফাও কৰি থাকিম মানে আজিয়ে দেখিলোঁ যেতিয়া মানে আজি ৰাতিয়ে কৰি থ'ম আৰু আপোনালোকেও যদি মানে কাম কৰিবলগীয়া মানে কেতিয়াবা চকুত পৰে আপোনালোকে আকৌ পিছদিনাখন কৰি থ'ম বুলি সেইটো এলাহ নকৰিব যিটো কাম দেখে কৰিব পাৰিম বুলি মানে পৰা অৱস্থাত যদি আপোনালোকে দেখে তেনেহ'লে কামটো লগে লগে কৰি থাকিব ৰাতিপুৱালে মানে তেতিয়া আজৰি হৈ থকা যায় ন আজি মই এতিয়া কৰিম আৰু কেইটামান কাম মানে ফটোকেইখন মুচিম তাৰপিছতে ফুলবিলাক মানে এয়া দেখিছেনে এইবিলাক দেখিছেনে এয়া অকণমান মানে ধূলি নিচিনা হৈছে সেয়াও এতিয়া এনেই আছোঁ যেতিয়া সেইখিনি চাফা চিকুণ কৰিহে ভিডিঅ'টো সামৰিম গতিকে এতিয়া বলক আপোনালোকক পাকঘৰতনো কি লগ পাম হয় কাৰণ মই আপোনালোকক কৈছে মাছ মাংস বনালে মই আপোনালোকক ভিডিঅ' বনাই পেলাই নেদেখাওঁ সেইকাৰণে এতিয়া আৰু এওঁ নহৰু আদাকেইটা গুচাই আছে মই পটককৈ বনাই আহোঁ কুকাৰতে এনেকৈ ভাজি তেনেকৈয়ে বনাই দিম পেটলেহে যাব কিনো আৰু মিক্স কৰি পেলাই দি দিলেই হৈ গ'ল আৰু চব মোৰ ইমান হেৰি নাই খাবলৈ পালেই হ'ল আৰু ন খাবলৈ পেটটো ভৰিলেই হ'ল আৰু গতিকে এইখিনি কৰি মেলি আকৌ আপোনালোকক লগ পাই আছোঁ বন্ধু বান্ধৱীসকল পাকঘৰৰ পৰা আকৌ আহিলোঁ ভিতৰলৈ মানে এতিয়ালৈকে ভাত বনাই হোৱা নাই মই বহাই থৈ আহিছোঁহে এতিয়া আকৌ পটককৈ আহিলোঁ মোৰ শৰাণ কক্ষলৈ মানে আপোনালোকক কথা এটা ক'বলৈ আহিছোঁ দেই মনটো ভালো লাগি আছে বাৰু কাৰণ কি জানেনে মই যেতিয়া ফেচবুকেই হওক বা হোৱাটছআপ বিশেষকৈ ফেচবুক আৰু ফেচবুকত বাৰু ইমান নাথাকোঁ কিন্তু আজিকালি দুই এটা মানে ৰিলছ ভিডিঅ' দুটামান দিবলৈ লৈছোঁ তেনেকৈ থাকোঁ আৰু ফেচবুকত কিন্তু ইনষ্টাতে বেছি থাকোঁ এতিয়া এইমাত্ৰ কাকু দেহাই চালে মোৰ যোনটো ফেক একাউণ্ট খুলিছিলে ইউটিউবত প্ৰিয়াংশী দলে তেখেতৰ নাম হৈছে মাইনাজনীৰ নাম হৈছে প্ৰিয়াংশী দলে দেই মই আপোনালোকক দেখাই আছোঁ প্ৰিয়াংশী দলে তেওঁ কি কৰে জানেনে মানে এক্সাৰচাইজৰ ভিডিঅ'বিলাকো দিয়ে আৰু প্লাছ মানে মোৰ বোলে বহুত ভাল অনুৰাগী আৰু ছোৱালীগৰাকীৰ নাম হৈছে দ পৰ্বতীয়া বুলি কৈছে দেই দ পৰ্বতীয়া ক'ত আছে সেইটোও মই নাজানো দ পৰ্বতীয়া বুলি আছে মানে আৰু কাকু দেহাই কৈছে প্ৰিয়াংশী দলে নামটো আৰু তেওঁ মানে এতিয়া মোৰ 7টা ভিডিঅ' দিছে কল্পনা ডিকু ডেইলি ব্লগছ বুলি খুলিছে কিন্তু সংখ্যা আছে বোলে তাত মই ইমান ভালকৈ নাজানো বাৰু কাকু দেহাই চাই পেলাই ক'লে আৰু মোক কাকু দেহাই কৈছে বোলে মাই ফেক একাউণ্ট 3টামান খুলি থোৱা হৈ আছে মানে কিবা এটা তাত ধৰিব পাৰে মইতো ইমান নাজানো যোনসকলে ব্যৱহাৰ কৰি আছে তেখেতসকলে গম পাব আৰু মোৰ ভিডিঅ' কোনে ইউজ কৰিছে সেইটো তাত ধৰা পেলাই বোলে মানে চবখিনি ধৰিব পাৰে আৰু মই নাজানো বাৰু কাকুৱে ক'লে মাই ভিডিঅ' তোমাৰ 7টা ভিডিঅ' দিছে আৰু ৰিলছ ভিডিঅ' দিছে তাৰপিছতে মোৰ 7টা ভিডিঅ' আছে বুলি কৈছে একো নহয় মাইনাজনী আমাৰ মানে চিনাকি বুলিয়ে কৈছে আৰু প্ৰিয়াংশী দলে মাইনাজনীকো বাৰু মৰম চেনেহ দিছোঁ আৰু দেই মোৰ ফালৰ পৰা আৰু মানে মোক সুধি ল'ব লাগিছিলে ন মোৰ নামত যেতিয়া ফেক একাউণ্টটো খুলিছে ফেক একাউণ্ট বুলিয়ে কৈছোঁ কাৰণ ফটো সেইখনকে দিছে মোৰ যিটো মানে একাউণ্ট আছে সেইটো একাউণ্টেই দিছে আৰু নামটো হৈছে প্ৰিয়াংশী দলে আৰু ইনষ্টাগ্ৰামতো আছে প্ৰিয়াংশী দলে বুলি আছে আৰু মোক ফ'ল' কৰি থোৱা হৈ আছে বাৰু আৰু সেই মাইনাজনীয়ে হয় কাৰণ ইউটিউব চেনেলটো তাত দি থোৱা আছে বুলি কৈছে আৰু দুই এটা ভিডিঅ'ত আমাৰ মাইনাৰ লগতো আছিলে মাইনাজনী দুই এটা ভিডিঅ'ত মানে এনেকৈ ব্লগবিলাকত আমাৰ মাইনাৰ লগত ওলাইছিলে বোলে কাকুৱেহে কৈছে আৰু যে মাইনাজনী চিনাকি একো নহয় তোমাৰ ভাল ভিডিঅ'ই দিছে মানে ভাল ভিডিঅ' মানে কি আৰু মই যিবিলাক ভিডিঅ' বনাই থাকোঁ সেয়া ভিডিঅ' মানে 3-4 দিনৰ পিছত তেনেকৈ আপলোড দিয়ে আৰু একো বেয়া কথা নহয় বাৰু কৰি থাকক ন মই ভিডিঅ' দিয়া 3 বা 4 দিনৰ পিছত দিয়ে আৰু তেনেকৈ বোলে আমাৰ মাইনাহঁতৰ নামতো খুলিছে কাকুৱে কৈছে আৰু কৈছে মা আমাৰ নামতো ফেক একাউণ্টত মানে হেৰি এতিয়া পাখি ৰাজবংশী বুলিও বহুতকেইটা মানে তেনেকৈ ইনষ্টাগ্ৰাম আছে আৰু মোৰ কল্পনা ৰাজবংশী বুলিও তেনেকৈ আছে আৰু এতিয়া সেয়া ইউটিউবতো তেনেকৈ খুলি থৈছে গতিকে মই আপোনালোকক কৈছোঁ আৰু মই যোনসমূহ ভিডিঅ' দিওঁ কল্পনা ডিকু ডেইলি ব্লগছ বুলি আছে আৰু 2 বছৰ হৈছে সেইটো একাউণ্টহে মোৰ দেই মই আপোনালোকক কৈছোঁ সেইটো একাউণ্টহে মোৰ আৰু এতিয়া আপোনালোকক জনাই দিছোঁ আৰু কথাটো প্ৰিয়াংশী দলেক বহুত মৰমো যাচিছোঁ মোক ইমান ভাল পায় চাওকচোন ইমান ভাল পালেহে বাৰু তেনেকৈ খুলি ল'ব হয় একাউণ্ট এটা সেইকাৰণে কাকুৱে একো ক'বলৈ হাক দিছা বোলে মায়ে খোলক দিয়া আৰু সেয়াই আপোনালোককো জনালোঁ আৰু কিবা কিবি কৰি থ'বও পাৰে সেইবিলাক মই নাজানো আৰু বিশেষকৈ তেনেকৈ মোৰ একাউণ্টটোৰ লগত কিবা কৰিও থৈছে মানে তেওঁ তেনেকুৱা বুলি কৈছে গতিকে সেয়াই ভাল পালেহে মানুহে তেনেকুৱাখিনি কৰিব পাৰে হয় ভাল পায় মোৰ ভিডিঅ' চাই সেইকাৰণে তেনেকৈ কৰিছে আৰু মোৰ ইনষ্টাগ্ৰামতো খুলিছে চাবচোন ইনষ্টাগ্ৰামতো খুলিছে কল্পনা মা বুলি আছে ইনষ্টাগ্ৰামত কল্পনা মা বুলি চাব আৰু সেই মোৰ নামটো কল্পনা মা বুলি আছে ইনষ্টাগ্ৰামত আৰু 299 বুলি খুলিছে সেই মাইনাজনীয়ে খুলিছে ইনষ্টাগ্ৰামতো গতিকে
সেয়াই এতিয়া সকলোখিনি গম পালোঁ বাৰু অকণমান লিখি ল'ব লাগিব বহীত তেতিয়াহে গম পাম ক'ৰ পৰা গৈ ক'ত চাইগৈ তেতিয়াহে গম পাম কাৰণ সিহঁতে যিহেতুকে বিশেষ কামত গৈছে ভালুকপুং আৰু তেহেঁতে তাৰ পৰা অহাৰ পিছত আৰু সুন্দৰকৈ শিকি কৰি ল'ম আৰু এইখিনিতে মই কৈছোঁ আজি মোৰ 1,20,000 কমপ্লিট হৈছে বহুত মনটো ভাল লাগিছে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই পেলাই ইমান মৰম চেনেহ দিছে আৰু মই ভবাও নাই বা আপোনালোকক মই কোৱাও নাই আপোনালোকক মই তেনেকৈ ক'বলৈ মনটো বেয়াও লাগে যে মোৰ ভিডিঅ'সমূহ চাই পেলাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি কাৰণ এটা কাৰণে নকওঁ আপোনালোকে যদি মোৰ ভিডিঅ' চাই পেলাই গ্ৰহণযোগ্যভাৱে মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় এনেও আপোনালোকে মোৰ লাইক কমেণ্ট কৰিব হয়নে নহয় গতিকে আকৌ যদি মই কওঁ আপোনালোকৰ আপুনি এনেখন ভিডিঅ' দিছে একে লাইক কমেণ্টো কৰিব লাগে এনেকৈও ক'ব পাৰে সেইকাৰণে মানে মই তেনেকৈ নকওঁ আগতে কৈছিলোঁ কিন্তু মাজতে একেবাৰে নোকোৱা হ'লোঁ এতিয়া কৈছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ গ্ৰহণযোগ্য বুলি ভাবে মোক এনেকৈ আপোনালোকে মৰম চেনেহ দি আগুৱাই নিব আৰু আপোনালোকৰ লগত আৰু কথা আছে কিন্তু মানে মই ভাবিছোঁ ভাত পানীকেইটা একেবাৰে কমপ্লিট কৰি ভাত পানীকেইটা একেবাৰে শেষ কৰি মানে বনাই কৰি শেষ কৰাৰ পিছতহে আপোনালোকক লগ পাম তেতিয়া ভাল লাগে আৰু তেতিয়া ৰিং লাইটত লগাই ল'ম তেতিয়া মানে ধুনীয়াকৈ ষ্টেণ্ডত লগাই পেলাই কথা পাতিব পাৰিম হয় এতিয়া আৰু অকণমান কাম আছে অলপ মুচি কৰি থৈ আহিলোঁৱে আৰু অলপ মুচি কৰি থৈ আহিলোঁ তাৰপিছত বোলো নাই পটককৈ কথাটো কাকোৱে কওঁতে কৈ দিওঁগৈ ভাত পানী খাই আজৰি হৈ আহিলোঁ মোৰ শয়ন কক্ষলৈ আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ আপোনালোকক মই মোৰ একাউণ্টকেইটা দি দিছোঁ আৰু যোনটো মোৰ নামত একাউণ্ট খুলিছে ফেক একাউণ্ট কিন্তু মাইনাজনী চিনি পাইছোঁ আজি কাকোৱে চিনি পাইছে কৈছোঁ আপোনালোকক আৰু সেই একাউণ্টকেইটাও দি দিছোঁ আপোনালোকে চাব যদি তেখেতক ফ'ল' কৰে যদি তেওঁলোকক ফ'ল' কৰে তেওঁলোকৰ ভিডিঅ' মোৰ ভিডিঅ'কেইটাই দি থাকে বাৰু যদি তেতিয়াও লাইক চাইক কৰি দিব আৰু দেই সেইটো একাউণ্টতো কৈ দিছোঁ আপোনালোকক আৰু এইখিনিকে কৈ পেলাই এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ যদিও আৰু এটা কথা কওঁ আপোনালোকে মোক সুধি আছে যে কলিয়াবৰৰ ঘটনাটোৰ কি হ'ল সম্পূৰ্ণ ভিডিঅ' লাগে আপোনালোকক থোৰে ঠাৰে কৈয়ে থৈছোঁ আৰু এনেকুৱা কিছুমান কথা থাকে ছোৱালীজনী ভৱিষ্যতৰ কথাও আছে আৰু মই সময় সুবিধা হ'লে দিম মই 2 এদিনতে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিলে তাৰ ভিতৰতে এটা ভিডিঅ'ত আপোনালোকে পাই যাব কেনেকৈ ভাল হ'ল কি কথা দেই মই কৈছোঁ আপোনালোকক আৰু এটা কথা কৈছোঁ আজি মই কিবা এটা ভুল কৰিছোঁ নহয় সেই ভুলটো লুকুৱাবলৈ হ'লে মই কিবা এটা বেলেগ কাম কৰি দিওঁ হয়নে যে সেই এনেকুৱা এটা কাম কৰোঁ যে সেই মই কৰা ভুলটো যাতে পাহৰি থাকক হয়নে কৈছোঁ আপোনালোকক আকৌ এবাৰ কৈছোঁ আজি মই কিবা এটা ভুল কাম কৰিছোঁ দেই আজি মই কিবা এটা আপোনালোকৰ দৃষ্টিত ভুল কাম কৰিছোঁ আৰু সেই ভুল কামটো কৰিবলৈ হ'লে আপোনালোককতো কথাটো পাহৰাব লাগিব মই ভুল কাম কৰাটো আৰু সেই ভুল কাম কৰাটো পাহৰাবলৈ হ'লে মই বেলেগ এটা কাম কৰি দেখাব লাগিব যিটো কামৰ কাৰণে নেকি আপোনালোকে মই কৰা ভুলটো পাহৰি যাব ঠিক তেনেকুৱা কিছুমান কথা আছে মই ক'ম আপোনালোকক দেখোন কৈছোঁ আপোনালোক মোতকৈ ইমান জ্ঞানী গুণী হয়নে সকলোৱে মোৰ ভিডিঅ' যোনসকলে চাই তেখেতসকলে বহুতখিনি কথা জানে গতিকে মই আৰু বহলাই ক'ব লাগিব জানো কওকচোন তথাপিতো সময় সুবিধা হ'লে মই সকলোখিনি ক'ম আৰু এতিয়া মই আপোনালোকক কৈছোঁ যোৰহাটৰ যুৱকজনৰ কথাটো কৈছোঁ আপোনালোকক ভিডিঅ' দিছোঁ আৰু তেখেতৰ একাউণ্ট নাম্বাৰ দিয়া আছে তেখেতৰ মানে যোনটো ফোন নাম্বাৰ মই ভিডিঅ'ত দি থৈছোঁ আপোনালোকে তাতেই এটকাকৈ হ'লেও তেনেকৈ আপোনালোকে সহায় অকণমান কৰিব বুলি আশা কৰিছোঁ আৰু বাকী কি বুলি ক'ম আজি মই যোনজন দাদাক লগ পাইছিলোঁ মই কৈছোঁ আজি হোটেল মানে পৰাশৰ হোটেলত যোনজন দাদাক লগ পাইছিলোঁ মোৰ শৈশৱকালৰ মই ডাঙৰ দীঘল দাদাহঁতৰ হাততেই হোৱা বুলি কৈছোঁ আৰু সেই দাদাহঁতৰ লগত আগতে সৰুতে যেনেকুৱা দিন অতিবাহিত কৰিছিলোঁ কিন্তু বহুত ভাল লাগি আছে দাদাক লগ পালোঁ আগৰ কথা কিছুমান ক'লে বহুতখিনি কথা পাতিলোঁ আৰু এইখিনিতে মই কওঁ আমাৰ ঘৰৰ ওচৰৰে মানে এখন গাঁও আছে চলচলি নলবৰা চুক বুলি কয় আৰু মহপৰা বুলি কয় দেই মই আপোনালোকক কৈছোঁ নলবৰা চুক আৰু মহপৰা মোৰ দুগৰাকী বান্ধৱী বহুত মৰমৰ তেওঁলোক আহি আছে মোৰ ঘৰলৈ চলচলি আৰু নলবৰা চুক দুইগৰাকী মিলি পেলাই আহিব মানে মোৰ ঘৰলৈ তেখেতসকলে মোৰ ভিডিঅ' চাই তেওঁলোকে আৰু মহপুৰাৰ যোনগৰাকী বান্ধৱী মোৰ লগত একেলগে পঢ়া আৰু তেওঁ এতিয়া বৰ্তমান 2টা সন্তানৰ মাতৃ হ'ল আৰু দেই তেওঁ এতিয়া 2টা সন্তানৰ মাতৃ আৰু তেখেতৰ হাজবেণ্ড যিহেতুকে চাকৰিৰ পৰা এতিয়া অৱসৰপ্ৰাপ্ত হ'ল এতিয়া মোৰ লগত আজি কেইদিনমানৰ পৰা মানে মোৰ ভিডিঅ' চাই পেলাই তেনেকৈ কণ্টেক্ট নাম্বাৰ লোৱা লৈ হ'ল এতিয়া নলবৰা চুকৰ যোনগৰাকী মানে চলচলি নলবৰা চুক বুলি কৈছোঁ আৰু নলবৰা চুকৰ যোনগৰাকী বান্ধৱী সেই বান্ধৱীৰ লগত একেলগে মোৰ ওচৰলৈ আহিব মানে আমাৰ ঘৰত আহিব মোৰ মনটো বহুত ভাল লাগি আছে আগৰ বাল্যকালৰ বান্ধৱীসমূহ যেতিয়া লগ পাওঁ মানে পঢ়া কালৰ আৰু
পঢ়া কালৰ বান্ধৱীসমূহ যেতিয়া লগ পাওঁ কথা বতৰা পাতোঁ তেতিয়া বহুত ভাল লাগে তেওঁলোকো আহিব আপোনালোকৰ লগত পৰিচয় কৰাই দিম কোন হয় আপোনালোকে মোৰ ভিডিঅ' চালে গম পাব মোৰ বান্ধৱীসকলক আকৌ আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আৰু দেই কোননো আছিলে মোৰ লগত বান্ধৱী সকলোকে আপোনালোকৰ লগত চিনাকি কৰাই দিম যিহেতুকে ভিডিঅ'টো বনাইছোঁ যেতিয়া মোৰ লগত কোন আছে কোন নাই সকলোখিনি আপোনালোকক জনাবলৈ পালে ভাল লাগে বিশেষকৈ কি বুলি কম আগতে যিবিলাক দিন অতিবাহিত কৰিছিলোঁ আগতে যিবোৰ দিন অতিবাহিত কৰিছিলোঁ দেই হোটেলত চাহ খোৱাটো দূৰে মানে বহুত কষ্টত অতিবাহিত কৰিছোঁ আগৰ দিনবিলাক আৰু সেই দিনবিলাকৰ কথা যেতিয়া আজি মোৰ দাদাজনে হোটেলত ক'লে হোটেলৰ মালিকেও চাইছে মানে মোৰ চকু পানী সৰহকৈ ওলাই গ'ল যেতিয়া মই গাড়ীৰ পৰা নামিছোঁ যেতিয়া মই গাড়ীখনৰ পৰা নামিছোঁ তেতিয়া মোক মানে কৈছে আইজনী এখন তোমাৰ গাড়ী নে তেতিয়া মই কৈছোঁ বোলো অঁ ভগৱানে দিছে আৰু মই তেনেকৈ কৈছোঁ হওক দিয়া তেনেকৈ মানে বহুতখিনি কথা পাতিছোঁ আগতে কেনেকৈ দিন কটাইছিলোঁ আৰু এতিয়া কেনেকৈ মানে মোক দেখি পেলাই মানে দাদা বহুত মনটো ভাল লাগিছে আৰু মোৰো মানে কি হয় গাঁৱৰ যেতিয়া মানুহসমূহ পাওঁ ন তেতিয়া মানে একদম ইমান ভাল লাগে একদম মানে আপোনালোকক বুজাব নোৱাৰোঁ আপোনালোক চাগে সকলোৰে হয় চাগে তেনেকুৱা মই যিটো অনুভৱ কৰিছোঁ আপোনালোকৰো তেনেকুৱা হয় আৰু এইখিনিকে ক'লোঁ আৰু আপোনালোকক আৰু কি বুলি ক'ম নোৱাৰো গতিকে সকলোখিনি কথা আপোনালোকক কৈছোঁৱে হয় সকলোখিনি কথা আপোনালোকক কৈছোঁৱে মই আৰু বেছিকৈ মানে বহলাই নক'লেও আপোনালোকে বুজি পায় গতিকে এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ আৰু শেষত এটা কথাই কওঁ সকলো ভালে কুশলে থাকক আৰু সকলো ভালে কুশলে থাকিলে মোৰো মনটো ভাল লাগে আৰু আহি আছোঁ এতিয়া সামৰণি মাৰিছোঁ আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে তাৰ আগতে ৰ'ব কথা এটা কৈ লওঁ দেই তাৰ আগতে কথা এটা কওঁ ৰাতি আপোনালোকে সদায় ব্ৰাছ কৰি শুব দেই ৰাতি আপোনালোকে সদায় ব্ৰাছ কৰি শুব ধুনীয়াকৈ মূৰ গা আঁচুৰি পেলাই শুব মই ব্ৰাছ কৰিছোঁ চাওক দাঁত দেখাই দিছোঁ সদায় ব্ৰাছ কৰোঁ আৰু ৰাতিপুৱা আপোনালোকৰ যিটো লেলাৱতী আপোনালোকক কৈ দিছোঁ দেই টিপছ এটা কৈছোঁ সকলোকে কৈছোঁ ল'ৰাই হওক ছোৱালীয়ে হওক খুৰী আইতা ককা মোৰ সমবয়সে যোনসকলে মোৰ ভিডিঅ' চাই সকলোকে কৈছোঁ তাৰপিছত ৰাতিপুৱা যোনটো লেলাৱতী ওলায় ৰাতিটো সুন্দৰকৈ ব্ৰাছ কৰি শুই থাকিলোঁ হয় ৰাতিপুৱা যোনটো আমাৰ মুখৰ পৰা লেলাৱতী ওলায় সেই লেলাৱতীটো আপোনালোকৰ যদি চকুৰ প্ৰব্লেম আছে চকুত লগাব যদি শালমইনা প্ৰব্লেম আছে শালমইনাত মানে গালে চালে লগাব যদি কলেষ্ট্ৰলৰ প্ৰব্লেম আছে চকুত যে কিছুমান ফুলি থাকে সেইটোতো আপোনালোকে লগাই থ'ব আৰু 10 দিন লগাওক আপোনালোকৰ সমস্যা একদম নাইকিয়া হৈ যাব মই কথা দিছোঁ সমস্যা একদম নাইকিয়া হৈ যাব আৰু তাৰপিছত যেতিয়া লগাব লগোৱাৰ 5-6 মিনিটমানৰ পিছততো শুকাই যায় গতিকে আপোনালোকে সুন্দৰকৈ ধুই পেলাব ঘিণ কৰিব নালাগে নিজৰহে হয়নে নহয় থুইখিনিতো নিজৰহে তাতকৈ মানে কিমান গেলা বস্তু পেটত লৈ থাকোঁ হয়নে নহয় ইমান গেলা বস্তু আমি পেটত লৈ থাকোঁ লেলাৱতীকণ লগাবলৈ কি আছে আমাৰ বেমাৰ ভাল হয় যেতিয়া লগাই দিব আপোনালোকে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিকে ক'লোঁ কৈ পেলাই এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে তেনেহ'লে এতিয়া বাই বাই